হ্যালো ভিউয়ার্স, আজি আমি এক্সারসাইজ 1.2 কোয়েশ্চন নাম্বার 12 আজ স্টার্ট করি। ঠিক আছে, সো কোয়েশ্চন নাম্বার 12 কি দিয়া আছে, 2/-3 পৰা কি বিয়োগ কৰিলে বিয়োগফল -1/6 হ'ব। তো সেই অনুসৰি মই কি লৈছোঁ, ইয়াত ধৰা হ'ল বিয়োগ কৰিবলগীয়া সংখ্যাটো x। ঠিক আছে, সংখ্যাটো আমি x লৈ লৈছোঁ, যিটো বিয়োগ কৰিব লাগে সেইটো আমি নাজানো, সেইকাৰণে যিটো নাজানো এইটোৰ বাবে আমি এটা অজ্ঞাত ৰাখি 5 চলক লৈ লৈছোঁ। এই চলকবিলাক যিকোনো আখৰেৰে আমি ল'ব পাৰি। ঠিক আছে, ইয়াৰ পিছত আমাৰ পৰিস্থিতিটো দিয়া আছে যে 6/5 লগত 2/-3 লগত কি হ'ব লাগে, 2/-3 পৰা বিয়োগ হ'ব লাগে। তো সেইকাৰণে ইয়াত কি দিছোঁ, 2/3 মাইনাছ x = -1/6। ঠিক আছে, এতিয়া চোৱা, আমি এক্সৰ মানটো উলিয়াব লাগে, তেতিয়া বিয়োগ কৰিবলগীয়া সংখ্যাটো আহি যাব। আমাৰ প্ৰশ্নত কৈছে এইটো উলিয়াব লাগে কি বিয়োগ কৰিলে। মই কি কৰিছোঁ, -2/-3টোক ইয়াত তোমালোকে চোৱা 2/-3 আছিল ন, এতিয়া 2/-3 লিখা আছে আমাৰ। ৰ'ব মই এইটো লিখি দি আছোঁ, 2/-3। এইটো কি দেখা পাইছোঁ আমি, ইয়াতে হৰ যিটো এইটো ঋণাত্মক। ইয়াৰ অৰ্থটো হ'ল সংখ্যাটো ঋণাত্মক, হৰ নাইবা লব যিকোনো এটা হ'লেই হৈ গ'ল, সংখ্যাটো ঋণাত্মক হৈ গ'ল। তো সেইকাৰণে সংখ্যাটো ঋণাত্মক কাৰণে আমি সংখ্যাটোৰ আগত ঋণাত্মক চিহ্নটো দি দিছোঁ। ঠিক আছে, এনেকুৱা দি দিলোঁ। এতিয়া তোমালোকে জানা যে সমান চিহ্নৰ এইফালে কি হৈ আছে, এক্সৰ লগত -x লগত -2/3, 2/-3 আৰু এইটোতো এনেকৈ লিখিব পাৰি, এইটো যোগ হৈ আছে, এনেকৈ ক'ব পাৰি আমি। মই আগতে কৈছিলোঁ আগৰ ভিডিঅ'টোত, যাতে আমি এইদৰে ক'ব পাৰি -2/3 প্লাছ -x। ঠিক আছে, যোগ হৈ আছে। এনেইতো এইটো আমি দেখা পাইছোঁ যে ইয়াতে আমি পৰিস্থিতিটো লৈছোঁ, এইটো বুজি পাই যে সংখ্যাটো বিয়োগ হৈ আছে বা এক্সটো বিয়োগ হৈ আছে, কিন্তু আমি এইদৰে ক'ব পাৰি যোগ হৈ আছে বুলি। কিন্তু কি যোগ হৈ আছে, এক্স নহয়, -x যোগ হৈ আছে। এতিয়া -xৰ লগত যিটো যোগ হৈ আছে এইটো আমি আঁতৰাব বিচাৰিছোঁ, আঁতৰাই সমান চিহ্নৰ আনফালে লৈ গৈছোঁ। তেতিয়া তাত কৈ পেলাই ইয়াৰ যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত বুজি পাইছা, মানে এইটো যিটো ঋণাত্মক আছে এইটো যোগাত্মক বিপৰীতটো ধনাত্মক হ'ব, আৰু ধনাত্মক হ'লে ঋণাত্মক হ'ব। ঠিক আছে, চিনটো চেঞ্জ হৈ যাব ইয়াৰ আগৰ, বাকীখিনি যি ঋণাত্মকৰ পৰা ধনাত্মক, ধনাত্মকৰ পৰা ঋণাত্মক হ'ব। তো -2/3 যোগাত্মক বিপৰীতটো হ'ব 2/3। তো ইয়াতে চোৱা তোমালোকে, ৰ'বা মই এইটো অলপ ডাঙৰ কৰি দেখুৱাই আছোঁ। এতিয়া চোৱা, ইয়াত দেখা পাইছা যে 2/3 যোগ হৈ আছে, আগতে আছিল -2/3 আৰু এইটো ইফালে গৈ পেলাই 2/3 হৈ গৈছে যোগাত্মক বিপৰীতটো। আৰু এইফালটো হৈ গ'ল। এতিয়া -xটো বাকী আছে, এইটো আমি আঁতৰাব লাগিব নহয়, এইটো মাইনাছটো আঁতৰাব লাগিব, তেতিয়া এক্সৰ মানটো আহিব। এক্সৰ একেবাৰে অকলে কৰিব লাগিব, অকলশৰীয়া বনাব লাগিব। মাইনাছ চিন থাকিলেতো এইটো মানটো যদি ইয়াৰ পিছত চাবা তোমালোকে দেখা পাইছে ইয়াতে মানটো 3/6 আহিছে, তেতিয়াহ'লে এইটো এক্সৰ মান নহয়, এইটো -xৰ মান, আৰু এক্সৰ মান হ'লে -1/2 আহে। আচ্ছা, প্ৰথমতে আমি এইখিনি চাইলোঁ। ইয়াতে দেখা পাইছা তোমালোকে -1/6 আৰু 2/3 দুইটা যোগ হৈ আছে ন, ৰাইট, দুইটা যোগ হৈ আছে। এটা ঋণাত্মক সংখ্যা, এটা ধনাত্মক সংখ্যা। এতিয়া ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা যোগ হ'লে ইয়াতে আচলতে বিয়োগটো হয়, মানে ইয়াতে কি হৈ আছে, এই দুটা যোগ হৈ আছে, কিন্তু ইয়াতে এটা ঋণাত্মক, এটা ধনাত্মক। তেতিয়াহ'লে আমি ইয়াকতো এনেকৈ লিখিব পাৰি, যোগ হৈ আছে হয়নে নহয়, 2/3 - 1/6। তেতিয়া ইয়াক আমি কি ক'ম, যে ধনাত্মকটোৰ পৰা ঋণাত্মক নহয়, ঋণাত্মকটোৰ কথা বাদ দিয়া, আমি এইদৰে ক'ব পাৰি যে 2/3 পৰা 1/6 বিয়োগ হৈ আছে, -1/6 নহয় 1/6, এইদৰে ক'ব পাৰিম নাই। তেতিয়াহ'লে
আমি কি ক'ম যে ইয়াতে বিয়োগ প্ৰক্ৰিয়াটো চলিব, এটাৰ আগত চিন মাইনাছ এটাৰ আগত প্লাছ, তেনেকুৱা ক্ষেত্ৰত কি হয় বিয়োগ হয়। দুইটাৰ আগত চিন সমান থাকিলে কোনো অসুবিধা নাই। দুইটাৰ আগত চিন সমান থাকিলে আমি কি বুলি ধৰিব পাৰি যে দুটা ঋণাত্মক সংখ্যা যোগ হৈ আছে, ঋণাত্মক চিহ্ন থাকিলে দুইটাৰ আগত, আৰু দুইটাৰ আগত প্লাছ চিন থাকিলে আমি কি বুজি পাওঁ যে দুটা ধনাত্মক সংখ্যা যোগ হৈ আছে। এতিয়া এটাৰ আগত মাইনাছ এটাৰ আগত প্লাছ হ'লে কি বুজি পাওঁ আমি, যেটা সংখ্যাৰ পৰা আনটো বিয়োগ হৈ আছে, দুইটা ধনাত্মক বুলি ধৰি ল'ব পাৰি। দেখা পাইছে ইয়াতে আগত আচলতে ইয়াতে কি আছিল -1/6, কিন্তু মই ধৰিছোঁ 1/6, আৰু মাইনাছ চিনটোক ধৰিছোঁ আমি ইয়াত বিয়োগ হৈ আছে সেইকাৰণে মাইনাছ চিন আহিছে। বুজি পাইছে? 1/6 -1/6 আমি 1/6 ধৰি লৈছোঁ। তো এইদৰে আমি বুজি পালোঁ যে ইয়াতে বিয়োগ হ'ব। ঠিক আছে, এইটো পইণ্টটো বিয়োগ হ'ব। বিয়োগ কৰাৰ ক্ষেত্ৰত আমি বিয়োগ হওক আৰু যোগ হওক, প্ৰথমতে ইয়াৰ হৰ কেইটা একে কৰিব লাগিব, একে বনাব লাগিব লসাগু লৈ পেলাই, আৰু পিছত লব যিটো ডাঙৰ হ'ব সেইটোৰ পৰা সৰুটো বিয়োগ হ'ব, ডাঙৰটোৰ পৰা সৰুটো, কাৰণ দুইটাৰ আগত চিনবিলাক আছে, মই মাত্ৰ দেখুৱাইছোঁ ইয়াতে বিয়োগটো হ'বই। তো হৰ একে হৈ গ'লেতো আৰু দুইটাৰ হৰ একে থাকিব, হৰ বিয়োগ যোগ নকৰোঁ, বুজি পাইছা? হৰটো একেই থাকিব। আচ্ছা, মানে এইটো ধৰিলোঁ আৰু এটা সংখ্যা ধৰি লৈছোঁ মই 6, 6 ভাগৰ এভাগ বুজাইছে। ইয়াৰ পৰা যদি মই 6 ভাগৰ 2 ভাগ বিয়োগ কৰোঁ, তো কোনোবাই কি কৰে, বহুত ছাত্ৰ আছে 6 - 6 বনাই দিয়ে তলত, আৰু ওপৰত 1 - 2 বনাই দিয়ে। তো এইটো আচলতে ভুল। এতে কিয় এনেকৈ হ'ব? এতে কিয় হ'ব? 1/6 বুজাইছে, মানে 6 ভাগৰ এভাগ, তোমালোকে ধৰি লোৱা এইটো ভগ্নাংশ, ঠিক আছে, 6 ভাগৰ এভাগ, আৰু ইয়াত 6 ভাগৰ 2 ভাগ। এতিয়া এটা বস্তুক 6 ভাগ কৰা হৈছে, তাৰে এভাগ আৰু তাৰে 2 ভাগ, এইটো বুজাইছে মানে নহয়, একে সমান ভাগ কৰা হৈছে। চাবা হৰটো একে নহয় জানো, সেইকাৰণে একে সমান বুজাই আছে, আৰু হৰটো একে নহ'লে একে কৰিব লাগে। তো 6 ভাগৰ এভাগ মানে কি? এটা অংশ 6 ভাগ কৰিলে, আৰু 6 ভাগৰ 2 ভাগ, 6 ভাগ কৰি তাৰে দুটা অংশ, এভাগৰ দুটা অংশ, 2 ভাগ, আৰু এভাগৰ দুগুণ বুলি ক'ব পাৰি। তো ইয়াতে আমি কি বুজি পাওঁ? আচ্ছা, মই এইটো অলপ চেঞ্জ কৰি আছোঁ ৰ'বা, মই তোমালোকক সহজ ভাষাত দি আছোঁ এইটো। মই ইয়াতে এইটো চেঞ্জ কৰিলোঁ, এইটো মই 2 ধৰি আছোঁ, এইটো 1, ঠিক আছে। মই বুজাই দিবলৈ, কিয় যে আমি তলৰ হৰটো একে থাকিলে আমি এটা লৈ লওঁ, আমি এনেকৈ লওঁ হয়নে নহয়? 6টো লিখি দিওঁ, তলত হৰ দুইটা একে আছে, আমি এটা লৈ লওঁ, কিয় এইটো? তো ইয়াত দেখা পাইছে তোমালোকে 6 ভাগৰ 2 ভাগ, 6 ভাগৰ এভাগ, তো সেই 2 ভাগৰ পৰা এভাগটোৱে কেৱল আঁতৰি যাব লাগে। 6 ভাগটোৰ পৰা 6 ভাগ কিয় আঁতৰি যাব? আমি 6 ভাগ কৰিছোঁ, কিন্তু 6 ভাগ লৈছোঁ নেকি ইয়াতে? নহয়, 2 ভাগ লৈছোঁ, আৰু ইয়াতে কি লৈছোঁ? এভাগ। তো এইখিনি বিয়োগ হ'ব লাগে কেৱল, বিয়োগ হৈ পেলাই আহিব লাগে কি? 1/6, অৰ্থাৎ 6 ভাগৰ 2 ভাগ লৈছোঁ এবাৰ, আকৌ লৈছোঁ 6 ভাগৰ এভাগ। এইটো কি বুজাই আছে? এটা ভাগ বুজাই আছে। সেই ভাগটোৰ ভাগ দুটা ইয়াতে, ইয়াতে দুটা, ইয়াতে এটা, এই দুটাৰ পৰা এটা বিয়োগ হ'ব লাগে, আৰু বিয়োগ হৈ পেলাই যিটো আহিব সেইটো 6 ভাগৰ এই ভাগ থাকিব লাগিব, সেইকাৰণে 6টো তলত থাকিবই লাগিব। আচ্ছা, ঠিক আছে, ইমানখিনিলৈকে বুজি পালা? সেইকাৰণে আমি ইয়াতে 6টো কি কৰিছোঁ, তলত দুইটাৰ তলত 6 বনাব বিচাৰিছোঁ। তো এটাৰ তলত কি আছে? 6, এটাৰ তলত 3 আছে। তো 6 আৰু 3 লসাগু 6 হ'ব, কাৰণ 6টো 3 গুণিতক। আচ্ছা, এতিয়া ইয়াতে পূৰণ হ'ব লাগিব 3 লগত 2, তেতিয়া 6 হ'ব। তো ওপৰত 2 পূৰণ হ'লে কিমান হ'ব? 4 হৈ যাব। তো 4/6, তো -1/6 প্লাছ 4/6 কি হ'ল? ওপৰৰ লবকেইটা আমি এতিয়া কৰিব লাগিব সমাধান। লবকেইটা দেখা পাইছোঁ, এটাৰ আগত মাইনাছ, এটাৰ আগত প্লাছ। ইয়াতে তোমালোকে জানাতে বিয়োগ হ'ব। ইয়াতে বিয়োগ কি হ'ব মই বুজাই দিছোঁ, যে ইয়াক আমি এইদৰে লিখিব পাৰি 4 - 1, মানে 4ৰ পৰা 1 বিয়োগ হৈ আছে, আচলতে তো -1, কিন্তু ইয়াতে মই 1 ধৰি লৈছোঁ, ঠিক আছে। তো এইটো হ'ব 3, তো 3/6 আহিছে, 3/6 হয়নে? এতিয়া এইটো আহিছে -xৰ মান, -xৰ মান হৈছে 3/6। এতিয়া আমি 3/6 যদি আমি একে সংখ্যাৰে হৰণ দি দিওঁ তলত আৰু ওপৰত, একে সংখ্যা কি হৰণ দিব পাৰিম? 3ৰে হৰণ দিব পাৰিম, তো এতিয়া হ'ব 1/2।
তো মাইনাছ এক্সৰ মান 1/2 হ'লে এক্সৰ মান কি হ'ব? এইটো আমি কিদৰে লিখিব পাৰি? দুইফালে আমি -1ৰে পূৰণ দিব পাৰি, কাৰণ এইটো সমীকৰণ নহয় জানো? সমীকৰণত আমি কৰিব পাৰি। দুইফালে এটা অন্য সংখ্যাৰে পূৰণ দিব পাৰি, হৰণ দিব পাৰি, যোগ দিব পাৰি, বিয়োগ দিব পাৰি। মানে এনে বিয়োগ দিব পাৰি বুলি ক'লে অখণ্ড সংখ্যাটো বিয়োগ হ'ব আৰু যিটো আছে সংখ্যা অলৰেডি যেনেকৈ ধৰি লোৱা 3/6 আছে ইয়াতে। তো 3/6ৰ পৰা এটা সংখ্যা আমি যদি বিয়োগ দিওঁ, তেতিয়াহ'লে সেই সংখ্যাটো -6ৰ পৰা বিয়োগ দিব লাগিব। তেনেকৈ দুইফালে আমি বিয়োগ দিব পাৰি, যোগ দিব পাৰি, হৰণ দিব পাৰি, এটা সংখ্যাৰে হৰণ দিব পাৰি, পূৰণ দিব পাৰি। তো মই ইয়াতে -1ৰে পূৰণ দিব পাৰি দুইফালে, এইটো সমীকৰণ নহয় জানো? ঠিক আছে, এটা সমীকৰণ বনোৱা হৈছেতো, এটা অজ্ঞাত ৰাশি লৈ পেলাই এটা সমীকৰণ বনোৱা হৈছে। পৰিস্থিতিটো কি আছিল যে 2/-3ৰ পৰা বিয়োগ হ'ব লাগে আৰু -1/6 আহিব লাগে। এইটো পৰিস্থিতি আছে, এই পৰিস্থিতিৰ সাপেক্ষে এই চলকটোৰ মান আহিব এটা। ঠিক আছে, সমীকৰণ এনেকৈ বনোৱা হৈছে আৰু পৰিস্থিতিটো লগাই পেলাই সমীকৰণটো পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। এতিয়া x = -1/2 আহি গৈছে, ভালকৈ এনচাৰ। এতিয়া নেক্সট এতিয়া 13 নম্বৰ। 13ত দিয়া আছিল আমাৰ 5/7ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল -1 হ'ব। তো ইয়াত তেনেকৈ মই কি কৰিছোঁ, এটা চলক তেনেকৈ লৈ লৈছোঁ x। ইয়াতে এক্সৰ মান বেলেগ হ'ব, কাৰণ পৰিস্থিতিটো বেলেগ। ইয়াত পৰিস্থিতিত কৈছে এইটো 5/7ৰ পৰা x বিয়োগ হ'লে -1 আহিব। ইয়াত এক্সৰ মান বেলেগ আহিব। এক্স মানে কি? চলকবিলাক কি? পৰিস্থিতিৰ সাপেক্ষে, পৰিস্থিতি অনুসৰি ইহঁতৰ মানবিলাক পৰিৱৰ্তন হৈ গৈ থাকে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি। ঠিক আছে, বেলেগ বেলেগ কণ্টেক্সটো বেলেগ বেলেগ হ'ব, চিটুৱেশ্যন অনুসৰি তাৰ মানটো চেঞ্জ হৈ থাকিব। এইবিলাক চলক বুলি কোৱা হয়। ঠিক আছে, আৰু এতিয়া চোৱা 5/7ৰ পৰা x বিয়োগ হ'লে -1। এতিয়া এক্সৰ মানটো ওলাই গ'লে আমাৰ সংখ্যাটো আহি যাব, বিয়োগ কৰিবলগীয়া সংখ্যাটো। 5/7 মই কি কৰিছোঁ, এইফালে পঠিয়াই দিছোঁ। 5/7 মই ইয়াতে -xৰ লগত যোগ হৈ আছে বুলি ক'ব পাৰিনে নাই? অবভিয়াছলি পাৰোঁ। তো -x থাকি গৈছে ইয়াতে, 5/7টো এইফালে গৈছে, এইফালে কি হৈছে, -1ৰ লগত যোগ হৈ গৈছে, কি তাৰ যোগাত্মক বিপৰীত, অৰ্থাৎ -5/7টো যোগ হৈছে। ঠিক আছে, যোগ হৈছে। এতিয়া ইয়াত আমি এইদৰে ক'ব পাৰি যে দুটা সংখ্যাৰ আগত বিয়োগ চিন আছে, ইয়াৰ অৰ্থটো বুজাইছে দুটা ঋণাত্মক পৰিমেয় সংখ্যা যোগ হৈ আছে। এইদৰে আমি ক'ব পাৰিনে নাই? অবভিয়াছলি পাৰি। কিন্তু আমি সদায় ব্যৱহাৰ কৰিবৰ কাৰণে এইবিলাক কৰি পেলাই চাই পেলাই নুবুজি দেখাত আমি মানে সোনকালে কুইকলি আমি বুজিব লাগিব যে ইয়াত যোগ হ'ব নে বিয়োগ হ'ব। তো সেইকাৰণে আমি সদায় এইটো মনত ৰাখোঁ যে দুটাৰ চিন একে হ'লে দুটা সংখ্যাৰ আগত যদি চিন একে হয় যোগ হ'ব, চিন বেলেগ হ'লে বিয়োগ হ'ব। আৰু বিয়োগ হ'ব কাৰ পৰা? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব। আৰু ডাঙৰ সংখ্যা হ'লে ডাঙৰ সংখ্যাৰ আগত বিয়োগ চিন থাকিলে এনচাৰত বিয়োগ চিন থাকিব। এইদৰে আমি এইটো কথা মনত ৰাখোঁ। কিন্তু ইয়াৰ আচল অৰ্থটো এনেকৈ আমি বুজিব পাৰি, ইয়াত এনেকৈ কিয় হয়। তো ইয়াতে যোগ হ'ব, ঠিক আছে। দুইটাৰ হৰ একে কৰিব লাগিব। মই অলপ আগত দেখুৱাইছিলোঁ হৰ দুইটা একে কিয় কৰিব লাগে। আমি ভগ্নাংশৰ পৰা আমি বুজিব পাৰি এইটো বস্তু, কাৰণ ভগ্নাংশবিলাকতো আটাইবিলাক পৰিমেয় সংখ্যা, হয়নে নহয়? কেৱল পৰিমেয় সংখ্যাত ঋণাত্মকবিলাক থাকে, ভগ্নাংশত ঋণাত্মক নাথাকে, ঋণাত্মক সংখ্যা নাথাকে। কিন্তু ইয়াৰ ৰুলটো একে থাকিব। ভগ্নাংশৰ যিটো ৰুল ফ'ল' কৰিব, পৰিমেয় সংখ্যা সেইটো ৰুল ফ'ল' কৰিব। তো দুইটাৰ হৰটো আমি 7 বনাব লাগে। 1ৰ হৰ 1 আছে ইয়াতে, -1ৰ হৰ, নহয় জানো? ইয়াতে -1 আছে। তো 1ৰ হৰটো বা -1ৰ হৰটো 7 বনাবলৈ হ'লে আমি 1ৰ লগত ওপৰত আছে -1, ৰাইট? এনেকৈ আৰু তলত আছে ধৰি লওক 1। যিকোনো সংখ্যাৰ তলত 1 থাকিব পাৰে, ন' প্ৰব্লেম। 1ৰে আমি যদি -1ক হৰণ দিওঁ, কি আহিব? -1 আহিব। তো ইয়াতে পূৰণ দিলে 7, ওপৰতো 7 পূৰণ দিব লাগিব। তো ওপৰত 7 আহি গ'ল, -7, ইয়াতে -7 ক্ৰিয়েট হ'ব। আৰু -5/7 মানে কি? ঋণাত্মক সংখ্যা -5/7 মানে কি? যিকোনো এটাৰ আগত মাইনাছ চিন থাকিব, লব নাই বাখৰ। তো ইয়াতে লবৰ আগত চিনটো ওপৰত উঠাই দিছোঁ, ঠিক আছে। -5 বনাই দিছোঁ, লবটো নেগেটিভ বনাই দিছোঁ। এতিয়া খালি কেৱল ওপৰৰ সংখ্যাখিনি যোগ হ'ব, ঠিক আছে। দুইটাৰ হৰটো একে, দুইটাৰ লগত আমি দুইটাৰ তলত দুইটাক এনেকৈ অৱস্থাত বহুৱাই পেলাই, মানে যোগ অৱস্থাত বহুৱাই পেলাই
ইয়াতে যোগ হ'ব আৰু তলত হৰটো একে থাকিব, এইটো থাকিব 7টো। তলত একো কৰিব নালাগে, কেৱল ওপৰৰখিনি কৰিব লাগে, যোগ কৰিব লাগে। তো যোগ কৰাৰ পিছত আহিব আমাৰ কি 12। অ'কে, -7 + -5 = 12। তো এইটো কি আহি গ'ল -12/7, যিটো ঋণাত্মক সংখ্যা এটা আহি গৈছে -12/7। এতিয়া -xৰ মান এইটো, এতিয়া xৰ মান কি হ'ব 12/7। তো এইফালে -1 পূৰণ কৰি দিয়া, আহি যাব। এতিয়া চোৱা নেক্সট নম্বৰ 14। ইয়াতে দিয়া আছিল 13/7 আৰু -5/14ৰ যোগফলৰ লগত কি যোগ কৰিলে যোগফলটো 3/38 হ'ব, এইটো উলিয়াব লাগে। অ'কে, এতিয়া চোৱা আগতে যোগফল উলিয়াব লাগিব, তো সেই অনুসৰি মই ইয়াতে ইয়াৰ যোগফলটো উলিয়াই দিছোঁ। ঠিক আছে, ইয়াৰ যোগফলটো মই ইয়াতে উলিয়াই দিছোঁ। তোমালোকে এইটো চাব পাৰা 7 আৰু 14ৰ লসাগু কি আছে 7 আৰু 14। ইয়াত 14টো 7ৰ গুণিতক হয়নে নহয়, তুমি জানো। তেতিয়াহ'লে মই আগতে কৈছোঁ তোমালোকক বাৰে বাৰে যে এটা সংখ্যা আনটোৰ গুণিতক হ'লে গুণিতকটোৱে লসাগু হ'ব দুটা সংখ্যাৰ ক্ষেত্ৰত আৰু বুজি পাইছা। অ'কে, এতিয়া এনেকৈ বুজি পাইছোঁ আমি 14 হ'ব লসাগু। তো দুইটাৰ তলত আমি 14 বনাব লাগে। আৰু ইয়াত এটা বস্তু চোৱা, মই কি কৰিছোঁ ইয়াতে 13/7 + -14 5/14 আছিল হয়নে নহয়। তো মই মাইনাছটো তলত নমাই দিছোঁ, কিয়নো এইটো কি বুজাই আছে -5/14 মানে কি এটা ঋণাত্মক সংখ্যা, গতিকে ইয়াৰ আগত চিন বহুৱাব পাৰি আমি। আগত চিন বহুৱালে আগত অলৰেডিতো প্লাছ চিন এটা আছে হয়নে নহয়, যোগ হৈ আছে। তো প্লাছ আৰু মাইনাছ হ'লেতো মাইনাছেই থাকিব। তো সেইকাৰণে আমি ইয়াতে প্লাছ নুবুজাই মাইনাছ বুজাইছোঁ, যে বিয়োগ হৈ আছে ইয়াতে 13/7ৰ পৰা 5/14 বিয়োগ হৈ আছে, এনেকৈ বুজোৱা হৈছে। অ'কে, ঠিক আছে। এতিয়া চোৱা পিছত আমি 13ক আমি কি বনাইছোঁ 26 কিয়, কাৰণ 7ক আমি 14 বনাব লাগিব, ওপৰত 2 পূৰণ হ'লে 13 × 2 = 26 -5 ওপৰৰ লবকেইটা কেৱল যোগ বা বিয়োগ হ'ব, তলত হৰটো একে থাকিব 14। 26 - 5 = 21 আৰু 21 আৰু 14ক একে সংখ্যা 7ৰে হৰণ দিলে আমি ওপৰত 3 পাওঁ আৰু তলত 2 পাওঁ। ঠিক আছে, এতিয়া যোগ কৰিবলগীয়া সংখ্যাটো x, যোগ কৰিবলৈ কৈছিল নহয় এই যোগফলৰ লগত কি যোগ কৰিলে যোগফল 3/38 হ'ব। সেই যোগ কৰিবলগীয়া সংখ্যাটো আমি ধৰি লৈছোঁ x, উলিয়াব লাগে। এইটো আমাৰ জ্ঞাত নহয়, অজ্ঞাত ৰাশি। সেই অজ্ঞাত ৰাশিৰ কাৰণে আমি অজ্ঞাত চলক লৈছোঁ, চলক এটা লৈছোঁ অজ্ঞাত ৰাশি। 3/2 + x = 3/38। 3/38, সেইকাৰণে এক্সটো অকলে কৰিবলৈ 3/2 মই এইফালে পঠিয়াই দিছোঁ, আৰু যোগাত্মক বিপৰীত হৈছে -3/2, এইটো যোগ হৈ আছে ইয়াৰ লগত। তো 2 আৰু 38ৰ লসাগু হ'ব 38। কিয় চোৱা 2 আৰু 38, এই 38টো 2ৰ গুণিতক নহ'ব নেকি, অবভিয়াছলি হ'ব হয় নহয়। 2ৰ লগত কি পূৰণ কৰি 38 হ'ব, 19 পূৰণ কৰি 38 হ'ব। সেইকাৰণে আমি ইয়াতে 38 বনাব লাগিব, সেইকাৰণে 19 পূৰণ দিব লগা হৈছে। ওপৰত 19 পূৰণ দিলে কি হ'ব 57 হ'ব 3ৰ লগত। ঠিক আছে, তো তলৰ হৰ দুইটা একে হৈ গ'ল। তো এটা হৰটো এবাৰ বহুৱা হ'ল আৰু দুইটাৰ তলততো হৰ একে হয়নে নহয়, কেৱল লবখিনি আমি চল্ভ কৰিব লাগে। বুজি পাইছা। 3 - 57, 3 - 57 ইয়াতে দেখা পাইছে তোমালোকে এটা বস্তু, যে ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে আৰু সৰু সংখ্যাৰ আগত প্লাছ চিন। মই তোমালোকক কৈছোঁ যে তেনেকুৱা থাকিলে আমি বিয়োগ বুজি পাওঁ হয়নে নহয়, এটাৰ আগত বিয়োগ চিন, এটাৰ আগত যোগ চিন, ইয়াতে বিয়োগ হ'বই। যদি দেখা পাইছে 3 পৰা 57 বিয়োগ হৈ আছে, কিন্তু ইয়াত ডাঙৰ সংখ্যাটো 57, গতিকে আমি উল্টাকৈ বিয়োগ দিব লাগিব। সেই উল্টাকৈ বিয়োগ দিয়াৰ কাৰণত আমি এনচাৰত বিয়োগ চিন ৰাখিব লাগে, কাৰণ এইটো বিয়োগ উল্টাকৈ হৈ গৈছে। দেখাততো 3 পৰা 57 বিয়োগ হ'ব লাগে, কিন্তু উল্টা হৈ আছে, সেইকাৰণে এনচাৰত বিয়োগ চিনটো আহিব। তো এনচাৰত কি আহিছে 54, 57 - 3 54। যদি 57 এনেকৈ থাকিলেহেঁতেন, ৰ'বা মই 5 4 এইটো / 38,
যদি এনেকৈ থাকিলে হয় 57 - 3 তেতিয়াহ'লেতো ঠিক আছে, এইটো উল্টা নহয়, কিন্তু ইয়াতো উল্টা প্ৰচেছ হৈ গৈছে। এই এনচাৰত যোগচিন থাকিব, কাৰণ বিয়োগচিনতো উল্টা বুজায় যোগচিনৰ। ঠিক আছে, এইটো উল্টা প্ৰচেছত বিয়োগ হৈছে কাৰণে এনচাৰত মাইনাছ চিন বহে। আৰু সেইকাৰণে আমি মনত ৰাখিব লাগে যে ডাঙৰ সংখ্যাৰ আগত বিয়োগচিন থাকিলে এনচাৰত বিয়োগচিন বহিব লাগে। এতিয়া নেক্সটটো x = -54/38 এনচাৰ আহিছে, মাইনাছ চিন আগত আহিছে। আৰু শেষত আমি 54 আৰু 38ক একে সংখ্যাত পূৰণ দিছোঁ 2ৰে পূৰণ দিলে -27/19 আহে। 2ৰে হৰণ দিলে হয় নে নহয়? পূৰণ কৰিছিলোঁ নেকি? হৰণ দিলে 2ৰে 54 আৰু 38ক হৰণ দিলে। এতিয়া চা নেক্সট 15, সত্যাসত্য নিৰ্ণয় কৰা, নিৰূপণ কৰা। পৰিমেয় সংখ্যাবোৰ যুগত আবদ্ধ নহয়। ফাৰ্ষ্ট পাৰ্ট চোৱা, পৰিমেয় সংখ্যাবোৰ যুগত আবদ্ধ নহয় নেকি? আমিতো পঢ়ি আহিছোঁ যুগত আবদ্ধ হয়। যিকোনো পৰিমেয় সংখ্যা তুমি যোগ কৰা 1/2 + 3/2 এটা পৰিমেয় সংখ্যাই আহিব, বেলেগ কোনো সংখ্যালৈ পৰিৱৰ্তন নহয়। 4/2 যিটো এটা 2 হ'ব পাৰে, 2/1, ঠিক আছে, পৰিমেয় সংখ্যা p/q ফৰ্মতে থাকিব, বেলেগ কোনো সংখ্যালৈ পৰিৱৰ্তন নহয়। তেনেকুৱা পৰিমেয় সংখ্যাবোৰ বিয়োগতো আবদ্ধ নহয়, কথাটো সত্য নহয়, এই দুইটা অসত্য। সেইকাৰণে আমি কি লিখিছোঁ? অসত্য। 1 আৰু 2 অসত্য। যিকোনো পৰিমেয় সংখ্যা বিয়োগ কৰিলে কি আহিব? 3/2 - 1/2, এইটো আহিব 2/2। মই ইয়াতে লিখিব পৰা নাই, 1/2, এইটো এটা পৰিমেয় সংখ্যা। নেক্সট নম্বৰ 3, পৰিমেয় সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত ক্ৰম বিনিময় বিধি মানি নচলে। এইটো সত্য, কাৰণ বিয়োগ প্ৰক্ৰিয়াত যদি দুটা পৰিমেয় সংখ্যা ল'লোঁ, আমি ইয়াতে ধৰি লোৱা 3/2, বিয়োগ কৰিলে কি হ'ব? এইটো -2/2 আহিব, ৰাইট? কিন্তু এইটো উল্টাকে যদি আমি বিয়োগটি দিওঁ 3/2 - 1/2, তেতিয়া আহিব 2/2। মিলা নাই ইয়াতে, ইয়াতে দেখা পাইছে -2/2, ইয়াতে 2/2, দুইটা মিল খোৱা নাই। অ'কে, তো বিয়োগত ক্ৰম বিনিময় বিধি, বিয়োগ প্ৰক্ৰিয়াত ক্ৰম বিনিময় বিধি মানি নচলে, এইটো সঁচা, এইটো সত্য লিখা হৈছে। আজি নেক্সট 4, 1 পৰিমেয় সংখ্যাটোক যোগাত্মক একক বোলে। 1টো যোগাত্মক একক নেকি? 1ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে পৰিমেয় সংখ্যাটো নিজে হয় নেকি? নহয়, এইটো অসত্য। 0ৰ যোগাত্মক একক 0। এতিয়া 0ৰ লগত 0 যোগ কৰিলে 0ই আহিব, তো 0ৰ যোগাত্মক এককটো 0ই হ'ব, হয় নহয়? বেলেগ হ'ব নেকি? ইয়াতে 0ৰ ঠাইত যিকোনো সংখ্যা আহিলে 0ই যোগাত্মক একক হয়। 0 যদি আহি যায় সংখ্যাটোৰ পৰিৱৰ্তে ইয়াতে, তাৰ যোগাত্মক এককটো 0ই হ'ব, হয় নে নহয়? 1/2ৰ লগত 0 পূৰণ কৰিলে 0 আহে, 1/2 আহে। 1/2ৰ ঠাইত আমি যদি 0 বহুৱাই দিওঁ, তেতিয়াওতো এনচাৰত 0 আহিব। সেইকাৰণে 0ৰ যোগাত্মক একক 0 ক'ব পাৰি আমি, এইটো হ'ব সত্য। সকলো পৰিমেয় সংখ্যাৰে যোগাত্মক বিপৰীত থাকে, এইটো সত্য। যিকোনো পৰিমেয় সংখ্যা লোৱা যোগাত্মক বিপৰীত, যিকোনো পৰিমেয় সংখ্যা a/b, মই a/b কিয় লৈছোঁ? যিকোনো পৰিমেয় সংখ্যা হ'ব পাৰে, ইয়াৰ কাৰণে এটা যোগাত্মক বিপৰীত -a/b থাকিবই। যিটোৰ লগত আমি যোগ কৰিলে, এটা আনটোৰ লগত যোগ কৰিলে যোগফলটো 0 আহে, হয়নে? যিকোনো পৰিমেয় সংখ্যা লোৱা আৰু ইয়াৰ আগত বিয়োগচিনটো বহুৱাই দিলে এইটো কি হৈ গ'ল? যোগাত্মক বিপৰীত। তুমি যদি -1/2 লোৱা আৰু ইয়াৰ আগত যদি বিয়োগচিন বহুৱাবলৈ চেষ্টা কৰা, তেতিয়া কি হ'ব? বিয়োগচিন আৰু বিয়োগচিন পূৰণ হ'লে কি হ'ব? বিয়োগচিন আহি যাব, 1/2 আহি যাব। ইয়াৰ আগত কেৱল বিয়োগচিন লগাই দিলেই হৈ গ'ল, যোগাত্মক বিপৰীত। তেনেকুৱা আমি সদায় সংখ্যা পাওঁ, যিকোনো পৰিমেয় সংখ্যাৰ কাৰণে এইটো এটা আনটো, এইটোৰ কাৰণে এটা যোগাত্মক বিপৰীত থাকিবই। তো সেইকাৰণে এইটো সত্য হৈ গ'ল, তোমালোকে বুজি পাবা। এনেকুৱা কোনো পৰিমেয় সংখ্যা নাই যাৰ যোগাত্মক বিপৰীত নাই। তোমালোকে প্ৰশ্ন কৰিব পাৰা যে 0ৰ যোগাত্মক বিপৰীত আছে নেকি? 0ৰ যোগাত্মক বিপৰীত 0ই হ'ব, কাৰণ 0ৰ আগত আমি যদি মাইনাছ চিন লগাই দিওঁ 0ই থাকিব, হয়নে নহয়? 0ৰ যোগাত্মক বিপৰীত 0ই হ'ব। ঠিক আছে, আজিলৈ ইমানেই থাকক।